Hello everyone and welcome back to Math Bolt Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি প্ৰিভিয়াস সেশনত প্যাটাৰ্নস এন্ড শেপছৰ কথা পাতিছিলো। তো তাৰে বেসিসতে আজি কেইটামান নিউমেৰিকেল প্ৰবলেম আমি সলভ কৰিম। তো এটো এটা প্ৰেক্টিস সেশন হৈ গল। তো ইয়াতে আমাৰ থাকিব টোটাল 4টা কোৱেশ্চন। তো ঠিক আছে তেনেহলে আমি আৰম্ভ কৰো। First question to দি আছে look at the patterns below. তো ইয়াতে এটা প্যাটাৰ্ন দি আছে। স্টেপ 1 ত আছে আমাৰ এটা স্কয়াৰ, স্টেপ 2 ত আছে আমাৰ তিনটা স্কয়াৰ, স্টেপ 3 ত আছে আমাৰ 1 2 3 4 5 6 ছটা স্কয়াৰ আৰু স্টেপ 4 যদি আমি কাউন্ট কৰো আমি পাম 10টা স্কয়াৰ। তো আমাক সুধিছে how many squares will be in the patterns at the 8th step. তো choose one answer হয়। তো এনেকা ধৰণৰ প্ৰবলেমটো আমি অলৰেডি সলভ কৰিছো, বাট আমি আকৌ এবাৰ এটো ৰিভাইজ কৰি লওঁ। তো আমি ইয়াতে এটা কাম কৰো। প্ৰথমতে আমি এনেকা নোট কৰি লওঁ, স্টেপছবোৰ নোট কৰি লওঁ, স্টেপছ। তাৰ পিছত সাইডত লম আমি কাউন্ট কৰি যাম total number of squares. আছে তেতিয়া অলপ ইজি হ'ব। তো আমাৰ ফাৰ্স্ট স্টেপ নাম্বাৰ 1 ত আমাৰ কেইটা স্কয়াৰ্স আছে, নাম্বাৰ অফ স্কয়াৰ্স ইকুয়ালস টু 1। দেন স্টেপ নাম্বাৰ 2। তো স্টেপ নাম্বাৰ 2 ত আছে আমাৰ 1 2 3। তো আমাৰ আছে ইয়াতে তিনটা স্কয়াৰ্স। দেন আমি যাওঁ স্টেপ নাম্বাৰ 3। তো স্টেপ নাম্বাৰ 3 ত আমাৰ আছে 1 2 3 4 5 6। তো ইয়াতে আছে আমাৰ ইন টোটাল 6টা স্কয়াৰ্স। এন্ড দেন স্টেপ নাম্বাৰ 4। স্টেপ নাম্বাৰ 4 ত আমাৰ আছে 1 2 3 4 5 6 7 8 9 10। তো ইয়াতে আছে আমাৰ ইন টোটাল 10টা স্কয়াৰ্স। ঠিক আছে, ফাইন। এতিয়া আমাক সুধিছে 5th নাম্বাৰ না 8th নাম্বাৰ 5 6 7 8। তো আমি উলিয়াব লাগিব কি 8th নাম্বাৰ স্টেপত কেইটা টোটাল স্কয়াৰ্স থাকিব। ঠিক আছে, এতিয়া আমি ইয়াতে কি কৰিম, ইয়াতে স্কয়াৰবোৰ ড্ৰ কৰি না যাওঁ। স্কয়াৰবোৰ ড্ৰ কৰি থাকিলে আমাৰ বহুত টাইম গুচি যাব। আমি কি কৰিম, প্যাটাৰ্নটো উলিয়াবলৈ চেষ্টা কৰিম, ইয়াতে কি ধৰণৰ প্যাটাৰ্ন ফলো হৈছে। তো যেতিয়া আমি স্টেপ 1 ৰ পৰা স্টেপ 2 লৈ গৈছো, তো আমাৰ নাম্বাৰ অফ স্কয়াৰ্স কি হৈ গল, বাঢ়ি গল। তো 1 ৰ পৰা 3 হৈ গল, তাৰ মানে ইয়াতে আমি কৰিছো +2। তো দুটা স্কয়াৰ এড কৰি দিওঁতে আমাৰ স্টেপ 2 ত আহি গল টোটাল 3টা স্কয়াৰ। ঠিক তেনেকৈ আমি স্টেপ 2 ৰ পৰা স্টেপ 3 লৈ যেতিয়া যাওঁ, তো আমাৰ স্কয়াৰ্স বাঢ়ি পেলাই গৈছে 6। তো তাৰ মানে আমি কি কৰিলো, প্ৰথমতে যদি ইয়াতে 3টা স্কয়াৰ্স আছিল, তাৰ লগতে আমি আৰু 3টা এড কৰি দিলো, +3 কৰি দিলো, তেতিয়া আমি পাই গলো 6টা স্কয়াৰ্স। তাৰ পিছত থাৰ্ড স্টেপৰ পৰা ফোৰ্থ স্টেপলৈ যাওঁতে আমি 6 to 10 গৈ আছো, তাৰ মানে ইয়াতে আমি এড কৰিলো +4। তো +4 কমতে আমি কি পাই গলো, টোটাল 10টা স্কয়াৰ্স পাই গলো। তো ইয়াতে প্যাটাৰ্ন এতিয়া ধৰিব পৰা গৈছে। তো তাৰ মানে ফাৰ্স্ট টু সেকেন্ড স্টেপত আহোঁতে দুটা স্কয়াৰ্স এড হ'ল, সেকেন্ডৰ পৰা থাৰ্ডলৈ আহোঁতে তিনটা স্কয়াৰ্স এড হ'ল, থাৰ্ডৰ পৰা ফোৰ্থ স্টেপত আহোঁতে 4টা স্কয়াৰ্স এড হ'ল। তো তাৰ মানে ফোৰ্থৰ পৰা ফিফথলৈ যদি যাওঁ তেনেহলে আমাৰ 5টা স্কয়াৰ্স এড হ'ব। সো 10 + 5 আমাৰ কি হ'ব, 15। ঠিক আছে, এতিয়া আমি গৈ আছো ফ্ৰম দ্য 5th টু দ্য 6th স্টেপ। তো 5thৰ পৰা 6th স্টেপ যাবলৈ কাৰণে আমি কি কৰিম, তো প্ৰিভিয়াছলি +5 কৰিছিলো, এবাৰ আমি কৰি দিম +6। তো 15 + 6 হৈ যাব আমাৰ 21। তো 21 স্কয়াৰ্স হৈ গল। তাৰ পিছত এবাৰ আমি যাম 6 ৰ পৰা 7 লৈ, 7th স্টেপলৈ। তো তাৰ মানে আমি কি এড কৰিব লাগিব, 21 ৰ লগত এড কৰিব লাগিব 7। সো 21 + 7 হৈ যাব আমাৰ 28। আৰু ফাইনালি আমি 7th ৰ পৰা 8th স্টেপলৈ যাম। তো তাৰ মানে 28 ৰ লগত আমি এড কৰিব লাগিব +8। সো 28 + 8 হৈ যাব আমাৰ 36। তো তাৰ মানে আমাৰ 36টা স্কয়াৰ্স থাকিব ইন দ্য 8th স্টেপ। ঠিক আছে, তো এটো আমি ভেৰিফাই কৰি লওঁ। তো আমাৰ থাকিব টোটাল 36 স্কয়াৰ্স। ঠিক আছে, এতিয়া যাওঁ আমি নেক্সট প্ৰবলেমটো লৈ। লুক এট দ্য শেপ বিলো। তো ইয়াতে এটা শেপ দিয়া আছে, কেইটামান শেপছ দিয়া আছে, আৰু সেইকেইটা কিবা এটা প্যাটাৰ্ন এটা ফলো কৰি আছে। এই প্যাটাৰ্নটো কি ফলো কৰিছে এইটো আমি অলপ বুজিব লাগিব। তো ইয়াতে আমাক এটাই অপশ্যন আছে, তো এইটো আমি চুজ কৰিব লাগিব। তো এইটো কি হ'ব, এই প্যাটাৰ্নটো ফাৰ্স্ট প্যাটাৰ্নটো হৈছে এটা ৰেক্টেংগল। ঠিক আছে, তো এইটোক আমি নোট ডাউন কৰিলো, এইটো হৈছে আমাৰ এটা ৰেক্টেংগল R। সেকেন্ডত যদি আহোঁ, সেকেন্ড প্যাটাৰ্নটো আছে আমাৰ ৰেক্টেংগল। ঠিক আছে, তাৰ পিছত আছে আমাৰ এটা সাৰ্কেল। তো এইটো C বুলি কৈ গ'ল, RC মানে ৰেক্টেংগল ৰেক্টেংগল সাৰ্কেল। তাৰ পিছত যদি আকৌ আমি চাওঁ ৰেক্টেংগল ৰেক্টেংগল সাৰ্কেল, আকৌ ৰিপিট হৈছে ৰেক্টেংগল ৰেক্টেংগল সাৰ্কেল। ঠিক আছে, তো এইটো ৰিপিট হৈ আছে। তো তাৰ মানে আমাৰ ইয়াতে যোনটো আছে প্যাটাৰ্ন, সেইটো হ'ব এটা ৰেক্টেংগল ৰেক্টেংগল সাৰ্কেল। তো আমাৰ অপশ্যন A টো সিলেক্ট কৰিম। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটো লৈ। ঠিক আছে, এইটো এটা ৱৰ্ড প্ৰবলেম হৈ গ'ল। তো ইয়াতে কৈছে যে মেক্স ইজ এ প্ৰফেশ্যনেল টেবল অৰ্গেনাইজাৰ। ঠিক আছে, মেক্স হৈছে এজন প্ৰফেশ্যনেল টেবল অৰ্গেনাইজাৰ। ফৰ টুডেজ ইভেণ্ট হি ব্ৰট স্কুৱেৰ টেবলছ। তো সি কি কৰিছে, স্কুৱেৰ টেবল এটা আনিছে। এইটো ইয়াতে দিয়া আছে গ্ৰীণ কালাৰত। এ স্কুৱেৰ টেবল কেন চিট 4 people
one at each side as shown in the first picture below. Each circle is a person. তো ইয়াতে কি কৈছে ম্যাক্স যোনজন এজন টেবল অৰ্গেনাইজাৰ হয় তাৰ মানে একচুৱেলি কি হয় তো টেবলত মানুহ কেনেকা বহিব সেইটো অৰ্গেনাইজ কৰে ম্যাক্সে তো ইয়াতে এটা এক্সাম্পল দিছে ইয়াতে যদি এটা সিঙ্গল টেবল থাকে তেনেহ'লে চাৰিজন মানুহ ইয়াতে বহি থাকিব তো এইটো হৈ গ'ল 1 2 3 4 চাৰিজন মানুহ এনেকৈ বহি আছে ঠিক আছে নেক্সট কৈছে এটা সাৰ্কেলপুৰ মানুহ বুলি কয় আমি ডিনোট কৰি আছো ইফ ম্যাক্স জয়েন্স টু টেবল এলং এ সাৰ্কেল তো এবাৰ কি কৰিলে ম্যাক্সে দুটা টেবল সাইড বাই সাইড জয়েন কৰিলে যোনটো সেকেন্ড এক্সাম্পলত দিছে তেনেহ'লে ইয়াতে কেইজন মানুহ বহি আছে 1 2 3 4 5 6 ছজন মানুহ বহি আছে এতিয়া কৈছে হাউ মেনি পিপল ক্যান ম্যাক্স সিট উইথ even more tables extend the pattern and fill in the blanks in the chart below তাৰ মানে এইটো টেবলটো যদি আমি এক্সটেন্ড কৰি গৈ থাকো ঠিক আছে যদি আৰু আমি প্ৰথমতে এটা আছে তাৰ পিছত সেকেন্ড টেবলটোলৈকে দিয়া আছে আমি যদি এনেকৈ এক্সটেন্ড কৰি গৈ থাকো 1 2 3 4 5 এনেকৈ যদি এক্সটেন্ড কৰি থাকো তেনেহ'লে আমি কিমান মানুহ বহাব পাৰিম ঠিক আছে তো ইয়াতে সুধিছে হাউ মেনি পিপল ক্যান ম্যাক্স সিট উইথ ইভেন মোৰ টেবল আৰু এক্সটেন্ড দ্য পেটাৰ্ণ এণ্ড ফিল ইন দ্য ব্লেংকছ ইন দ্য চাৰ্ট বিলো তো ইয়াতে আমাক এইটো কৰিব লাগিব এই চাৰ্টটোক আমি ফিল কৰিলোঁ 1 হ'লে 4 হয় 2 হ'লে 6 হয় তো আমি কি কৰিম ষ্টেপ বাই ষ্টেপ এইটো ষ্টাডি কৰি ল'ম ঠিক আছে তেনেহ'লে আমি আৰম্ভ কৰোঁ ঠিক আছে তো আমি ইয়াতে কি কৰিম টেবল আমাৰ দুটা আছিলে দুটাৰ পৰা আমি এইটো এক্সটেন্ড কৰি পেলাই তিনিটা কৰি দিম তো ফাৰ্ষ্ট টেবল সেকেন্ড টেবল এণ্ড দেন আমাৰ আছে থাৰ্ড টেবল এতিয়া আমি কি কৰিম মানুহবোৰক বহাই দিম তো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তো তাৰমানে তিনিটা টেবল হৈ যোৱাৰ লগে লগে ইয়াতে টোটেল কেইজন মানুহ বহিব পাৰিব 8জন মানুহ বহিব পাৰিব ঠিক আছে এতিয়া আমি কি কৰিম এইটো আৰু এক্সটেন্ড কৰি দিম চাৰিটা টেবল কৰি দিম তো আমি চাৰিটা টেবল লৈ ল'ম 1 2 3 এণ্ড 4 তো আমাৰ টোটেল চাৰিটা টেবল হৈ গ'ল তো চাৰিটা টেবলত কিমানজন মানুহ বহিব পাৰিব তো আমি কাউণ্ট কৰি ল'ম 1 2 3 4 5 6 7 8 9 10 তো এটা মানে চাৰিটা টেবল হ'লে আমাৰ 10জন মানুহ আমি বহাব পাৰোঁ এণ্ড ফাইনেলি আমি যদি পাঁচটা কৰোঁ তেনেহ'লে কি হ'ব 1 2 3 4 and 5 পাঁচটা টেবল হৈ গ'ল তো পাঁচটা টেবলত কেইজন মানুহ বহিব কাউণ্ট কৰি ল'ম 1 2 3 4 5 6 7 8 9 10 11 12 তো তাৰমানে ইয়াতে আমাৰ বহিব 12 মানুহজন ঠিক আছে তো আমি এতিয়া এটা বস্তু ইয়াতে চাব পাৰোঁ ইয়াতে এটা পেটাৰ্ণ এটা ফৰ্ম হৈছে তো এটা টেবল যদি আছিলে টোটেল কিমানজন মানুহ আছিলে 4জন তাৰপিছত দুটা টেবল যদি আমি লগাই দিওঁ তো আমি কি কৰিলোঁ +2 কৰিলোঁ 4ৰ পৰা +2 কৰোঁতেতো 6 আহি গ'ল নেক্সট আমি কি কৰিছোঁ 6 + 2 কৰিছোঁ তেতিয়া 8 আহিছে 8 + 2 কৰোঁতে আমাৰ আহিছে 10 তাৰপিছত 10 + 2 কৰোঁতে আমাৰ আহিছে 12 তো তাৰমানে আমি কি কৰিছোঁ এভৰি টাইম আমি টেবলটো বঢ়াই গৈ আছোঁ আমি কি কৰি আছোঁ দুজন মানুহ আৰু এক্সট্ৰাকৈ এড কৰি গৈছোঁ তাৰমানে 6জন মানুহ যদি থাকে তেনেহ'লে আমাৰ কিমান হ'ব 14 হ'ব আমি ইভেন এইটো চেক কৰি ল'ব পাৰোঁ তো ইয়াতে যদি আমি আৰু এটা টেবল লগাই দিওঁ তেনেহ'লে আমি চেক কৰিব পাৰিম যে আমাৰ টোটেল মানুহ হৈ যাব 14 ঠিক আছে যদি 7 টেবল থাকে তেতিয়া আমাৰ কি হৈ যাব 16 এইটো ভেৰিফাই কৰি চাব পাৰি তো তাৰমানে আমাৰ টেবলটো এতিয়া ফেইল হৈ গ'ল তো আমাৰ ইয়াতে তিনিটা হ'লে আমাৰ থাকিব 8 তো 6 + 2 কৰিলোঁ 8 তাৰপিছত 8 + 2 কৰি দিম আমি পাই যাম 10 আৰু তাৰপিছত 10 + 2 কৰি দিম আমি পাই যাম 12 চেক কৰি চাওঁ ঠিক আছে তো এইটো হৈ গ'ল আমাৰ এৰেঞ্জমেণ্ট এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ ঠিক আছে তো এইটো প্ৰব্লেমত আমাক কি দিয়া গৈছে ইন দ্য ফলোয়িং পেটাৰ্ণ এটা পেটাৰ্ণ দিয়া গৈছে এভৰি গ্ৰুপ অফ ৰেক্টেংগল হেজ ওৱান মোৰ ৰেক্টেংগল দেন দ্য গ্ৰুপ বিফ'ৰ ইট এণ্ড দেৰ ইজ এ ৰম্বাছ বিফ'ৰ এভৰি গ্ৰুপ ভেৰি ইণ্টাৰেষ্টিং প্ৰব্লেম অলপ বুজিবলৈ আমি প্ৰথমতে চেষ্টা কৰোঁ ইয়াতে কৈছে এটা পেটাৰ্ণ দিয়া গৈছে এই পেটাৰ্ণটোত কি আছে আমি গ্ৰুপ বনাব লাগিব ৰাইট আমি যেনেকৈ গ্ৰুপ বনাইলোঁ বিকজ পেটাৰ্ণত জেনেৰেলি গ্ৰুপটো ৰিপিট হৈ থাকে এভৰি গ্ৰুপ অফ ৰেক্টেংগলছ হেজ ওৱান মোৰ ৰেক্টেংগল দেন দ্য গ্ৰুপ বিফ'ৰ ইট ঠিক আছে ফিগাৰত আমি চাই ল'লে গম পাম তো আমাৰ এইটো হৈছে আমি যদি 1ৰ পৰা 10লৈ যাওঁ এইটো হৈছে আমাৰ ফাৰ্ষ্ট ৰেক্টেংগল আমি য'ত পাইছোঁ নেক্সট আমি যেতিয়া গৈ আছোঁ ফ্ৰম লেফ্ট ছাইড এইটো হৈছে আমাৰ লেফ্ট ছাইড এইটো হৈছে আমাৰ ৰাইট ছাইড তো লেফ্ট ছাইড টু ৰাইট ছাইড এতিয়া আমি যেতিয়া গৈ আছোঁ আমি নেক্সট আমি দেখা পাইছোঁ ইয়াতে দুটা ৰেক্টেংগল আছে তাৰপিছত আৰু যদি আগবাঢ়ি যাওঁ আমি পাইছোঁ ইয়াতে তিনিটা ৰেক্টেংগল সেইটোৱে কৈছে ওৱান মোৰ ৰেক্টেংগল দেন দ্য গ্ৰুপ বিফ'ৰ ইট তো এটা গ্ৰুপত নেক্সট গ্ৰুপত যেতিয়া যাম আমি দুটা এটা ৰেক্টেংগল বেছি পাওঁ তো এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট গ্ৰুপ তাৰপিছত এইটো হৈ গ'ল আমাৰ ছেকেণ্ড গ্ৰুপ এইটো হৈ গ'ল আমাৰ
থাৰ্ড গ্ৰুপ তো তাৰমানে আমি যদি নেক্সট গ্ৰুপটো লওঁ তেনেহ'লে আমাৰ কেইটা থাকিব তাতে টোটেল 1 2 3 4 চাৰিটা ৰেক্টেংগল থাকিব ঠিক আছে এইটো এটা কথা কৈ আছে নেক্সট আৰু কিবা এটা কৈছে যে এণ্ড দেৰ ইজ এ ৰম্বাছ বিফৰ এভৰি গ্ৰুপ তো ইচ ৰেক্টেংগুলৰ আগত এটা থাকিব আমাৰ এটা ৰম্বাছ তো ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু শ্বেপ 15 ইজ এ ৰেক্টেংগল চাব লাগিব এতিয়া এইটো 10 হৈ গ'ল তো তাৰমানে ইয়াতে আছে আমাৰ 11 12 13 14 ঠিক আছে 14 হৈ গ'ল তো তাৰপিছত এতিয়া এইটোতো গ্ৰুপ কমপ্লিট হৈ গ'ল নেক্সট গ্ৰুপত কি আহিব আমাৰ ৰম্বাছে আহিব তো ইয়াতে কৈছে শ্বেপ 15 ইজ এ ৰেক্টেংগল ন এইটোতো ইনকাৰেক্ট হৈ গ'ল বিকজ শ্বেপ 15ত আমি এটা ৰম্বাছে পাইছোঁ ইয়াতে ৰেক্টেংগল পোৱা নাই দ্য নেক্সট গ্ৰুপ উইল হেভ 4 ৰেক্টেংগলছ এতিয়া আমাৰ যোনটো নেক্সট গ্ৰুপটো হ'ব অবভিয়াছলি এইটোতো আমি এক্সট্ৰা দিছোঁ এইটোৱেতো আমি এক্সট্ৰা কৈ দিলোঁ ৰাইট এইটোৱে হৈছে আমাৰ নিউ গ্ৰুপ আমাৰটোতো 10লৈকে দিয়া আছিলে আমাৰ যোনটো একচুৱেলি নতুন গ্ৰুপটো হ'ব এইটো কথাই কৈছে আমি কৈছোঁ যে ইয়াতে টোটেল 4টা ৰেক্টেংগল থাকিব য়েছ ডেট ইজ ট্ৰু এভৰি ৰম্বাছ ইজ এন অড নাম্বাৰ্ড শ্বেপ তো কৈছে এভৰি ৰম্বাছ ইজ এন অড নাম্বাৰ্ড শ্বেপ যিমান অড নাম্বাৰ জেগাবোৰ আছে সেইবোৰতে ৰম্বাছ আছে সেইটো ট্ৰু হ'ব জানো নহয় আমাৰ যোনটো ফাৰ্ষ্ট ৰম্বাছ আছে সেইটো আহিছে নাম্বাৰ 1ত নেক্সট ৰম্বাছটো আহিছে 3 য়েছ আমি এইটো চালেতো ক'ব পাৰিম কি য়েছ আমাৰ অড নাম্বাৰত আহিছে বাট নেক্সট ৰম্বাছটো যদি চাইছোঁ এইটো 6 নম্বৰত আহিছে আৰু 4 নম্বৰ ৰম্বাছটো 10 নম্বৰত আহিছে 6 and 10 are ইভেন নম্বৰ অড নাম্বাৰটো অহা নাই তো তাৰমানে আমাৰ অপশ্যন চিটো কাৰেক্ট হ'ব নোৱাৰে এভৰি ৰম্বাছ ইজ এন অড নাম্বাৰ শ্বেপ ন বিটোৱে ট্ৰু হ'ব দ্য নেক্সট গ্ৰুপ উইল হেভ 4 ৰেক্টেংগলছ আমি এইটো ভেৰিফাই কৰি লওঁ ঠিক আছে তো এইটোৱে হৈ গ'ল আমাৰ আজিৰ ছেশ্যনটো ঠিক আছে তো তেনেহ'লে আমি আজিৰ ছেশ্যনটো ইয়াতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ